প্ৰিয় দৰ্শক, কমনো কি, এতিয়া ৰাজনৈতিক নেতা পালি নেতাক পুহিবৰ কাৰণেও আমাৰ দৰে সাধাৰণ জনতাই টকা দিবলগীয়া হৈছে। আমাৰ ৰাজহেৰে তেওঁলোকক পুহিবলগীয়া হৈছে। এই ৰাজনৈতিক নেতাবোৰক সংস্থাপন দিয়াৰ বাবে বছৰেকত কেইবা কোটি টকা ব্যয় কৰি আহিছে এইখন চৰকাৰে। কেনেকৈ শুনক। এই যে অসমত বিভিন্ন নিগম নিকায়সমূহত অধ্যক্ষ উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে একাংশ নেতাক, ৰাজনৈতিক নেতাক, বিজেপি, UPPL, AGP, বিভিন্ন দলৰ নেতাক, তাৰ বিনিময়ত অসমত 4 কোটিতকৈও অধিক টকা ব্যয় কৰিবলগীয়া হৈছে। অথচ এই নিগম নিকায়সমূহৰ পৰা লাভ কিমান তাৰ অংকটো আপোনালোকক আমি দেখুৱাই আছো। ৰাজ্যত বৰ্তমান 52টা এনেধৰণৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আছে আৰু ইয়াৰে 16টা সম্পূৰ্ণ অচল, মৃত। আনহাতে 52টা এনে প্ৰতিষ্ঠান কাৰ্যক্ষম হৈ আছে আৰু ইয়াৰ ভিতৰত 13টা প্ৰতিষ্ঠানে বিগত 10 বছৰ ধৰি কেৱল লোকচান। আৰু এই লোকচানত থকা নিগম নিকায়সমূহৰ অধ্যক্ষ উপাধ্যক্ষসমূহকো সকলোবোৰ সুবিধা, গাড়ী গুড়া, তেল, দৰমহা, বিভিন্ন ধৰণৰ সুবিধা দি পুহি থাকিবলগীয়া হৈছে। আৰু এই টকাবোৰ কাৰ? আমাৰ দৰে সাধাৰণ জনতাৰ টকা। আৰু এই টকাবোৰ কেনেকৈ সংগ্ৰহ কৰা হয়? বিভিন্ন দ্ৰব্যৰ মূল্য বৃদ্ধি কৰি। আৰু এই ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহত নিযুক্তি দিয়া অধ্যক্ষসকলে দৰমহা পায় 50,000, উপাধ্যক্ষসকলৰ দৰমহা 40,000। তেওঁলোকে মাহে 50-60 লিটাৰ তেলো পায়, পেট্ৰল, ভাত্তা পায়, বিভিন্ন গাড়ী পায়, সকলোবোৰ সুবিধা পায়। সকলোবোৰ সুবিধা পোৱাৰ পিছত এওঁলোকে কিমান সময় নিগম নিকায়সমূহক দিয়ে মন কৰক নিজে। বেছিভাগ সময়ে তেওঁলোকে দলীয় কাম কাজত ঘূৰি ফুৰে। তাত বাহিৰে কি কৰে? দলৰ মিটিং গাই ঘূৰি ফুৰে, নহয় জানো? আৰু বৰ্তমান ৰাজ্যত প্ৰায় 70 গৰাকী এনে অধ্যক্ষ উপাধ্যক্ষ আছে যিসকলে চৰকাৰৰ পৰা দৰমহা লৈ নিজৰ দলৰ হৈ কাম কৰি আছে। কিমান সময় নিজৰ নিগম নিকায়সমূহক দিয়ে তাক লৈ প্ৰশ্ন উত্থাপন হয়। আৰু এই যে অধ্যক্ষ উপাধ্যক্ষ 2016 চনৰ পূৰ্বে কেৱল অধ্যক্ষহে আছিল। 2017 চনৰ পৰাহে উপাধ্যক্ষটো সংযোগ হয়। আৰু এই গোটেই কাৰবাৰটো কৰে মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই। তেখেতে ৰাজনৈতিক নেতাক সংস্থাপন দিয়াৰ নতুন বাট মুকলি কৰিছিল এইদৰে। আৰু আচৰিত কথা, একাংশ বিধায়ককো ইয়াত নিযুক্তি দি থোৱা হৈছে। তাৰ ভিতৰত ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সঞ্জয় কিষাণ, জিতু গোস্বামী, এনেকে অনেক আছে বিধায়কো, অথচ নিগম এটাৰ অধ্যক্ষৰ দায়িত্বটো আছে। আৰু এই মাননীয় উপাধ্যক্ষ অধ্যক্ষসকলক দৰমহা দিয়াৰ নামত প্ৰতি মাহে 28ৰ পৰা 30 লাখ টকা ব্যয় হয় ৰাজ্য চৰকাৰৰ, অৰ্থাৎ বছৰি 4.5 কোটি টকা। গতিকে মন কৰক এই টকাবোৰ কেনেকে, কাৰ বাবে, কিয় খৰচ কৰি থকা হৈছে। নিশ্চয় এওঁলোকক সংস্থাপন দিয়াৰ বাবে নহয় জানো? এই যে কিছুমান গৈছে আমাৰ মনোজ বৰুৱা জাতীয় টাইপ, সীমান্ত শেখৰ, বিদ্যাসাগৰ জাতীয় লোকবোৰ আছে যে বিৰাট আপোনাক আৰু নকওঁ আৰু ক'বলৈ ভাল লগা নাই। গতিকে এনেকুৱা একাংশ নেতা আছে, সেই নেতাসকলক সংস্থাপিত কৰাৰ বাবে এই কাৰবাৰবোৰ হৈ আছে। ৰাজনৈতিক নেতাৰ নেগুৰত ধৰি জাতীয় সত্তা, সাংস্কৃতিক সত্তা জলাঞ্জলি দি একাংশ তথাকথিত অভিনেতা, গায়ক গায়িকাই যি ধৰণে চূড়ান্ত সুবিধাবাদী স্থিতি গ্ৰহণ কৰি এই সুবিধাবোৰ ভোগ কৰি আছে, ৰাইজৰ টকা লৈ আছে, এনেকুৱা লোকক আপোনালোকে সোধক প্ৰশ্ন। এওঁলোকহে চূড়ান্ত সমালোচনাৰ যোগ্য, কাৰণ এওঁলোকে জাতিৰ লগত প্ৰবঞ্চনা কৰিছে। বাকী প্ৰবঞ্চকসকলৰ কথা কৈ লাভে নাই। এতিয়া এনেকে চলি আছে আমাৰ ৰাজ্যখন, অথচ ধাৰৰ উপৰি ধাৰ, 1.5 লাখ কোটি টকাতকৈ অধিক ধাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰ্যকালত 70,000 কোটি টকা ধাৰ। এনেকে ধাৰ লৈ এওঁলোকক পুহি আছে। পুহিব লাগিব, কাৰণ ৰাজনৈতিক অংকৰ কথা আছে। বাকী সাধাৰণ জনতাক ছটিয়াই দিছে, বগা ভাত, হিতাধিকাৰী কাউৰীৰ দৰে জঁপিয়াই পৰিছে। আৰুনো কি আছে? জিন্দাবাদ দি ঘূৰি থাকক, মেলে মিটিঙে ঘূৰি থাকক, দিনৰ দিনটো ব্যস্ত হৈ থাকক। অৰুণোদয়, বিভিন্ন আঁচনি, বিনামূলীয়া মালবৰ্ত দিয়ে আছে। বাকী ক'ত কি সুবিধা আছে, মেডিকেলত কি আছে, স্কুলত কি আছে, কোনে খবৰ ৰাখে? কি হৈ আছে? গতিকে এনেকে চলি আছে, এনেকে চলি থাকিব। হয়তো এনেদৰেই পাৰ হৈ যাব এই সময়। ধন্যবাদ।